দেখি গম পাইছেই ইয়াত আপোনাৰ 600 গ্ৰামো আছে 800 গ্ৰামো 800 গ্ৰাম নাই 650 আছে 700 গ্ৰাম আছে। তো গাইছ এইফালে মোৰ 200 পোৱালি বৰ্ডিং চলি আছে। এই পোৱালিখিনি বয়স হৈছে আপোনাৰ 10-11 দিন হৈ গৈছে। তো ইয়াতো জেগা নাইকিয়া হৈ গৈছে, ভুচিৰ গোন্ধ আহিছে আৰু পোৱালিবিলাকো অলপ ডাঙৰ হৈ গ'লতো। সিহঁতকো মই এটা জেগাৰ পৰা আন এটা জেগালৈ স্থানান্তৰ কৰিব লাগিব। চাংখন খুলি লওঁ। এইখন প্ৰথম বনাইছিলোঁ ন, আইডিয়াটো অকণ মিষ্টেক হ'ল। মানে সৰুকৈ বনাইছিলোঁ, ভাবিছিলোঁ তাত 200 মান পুহিম এনেকৈ ভাবিছিলোঁ, কিন্তু 200 মুৰ্গী ভৰাই দিলে ঘৰখন একদম গুপগুপীয়া গৰম আৰু গোন্ধ পুৰা মাৰে। এতিয়া গাইছ এই পোৱালিখিনি আমি এই সজাটোত ভৰাই আমি তালৈ স্থানান্তৰ কৰিব লাগে, যিখন নতুন গঁৰাল চাফা কৰি আছিলোঁ। 10-12টাকৈ নিব পাৰিম সজাটোত সোমাই পেলাই, যিটো ৱেইট হৈ গৈছে ন, ডাঙৰ হৈ গ'ল আগতকৈ। কি কুকুৰ লাগে হা? কাষ্টমাৰ আহিছে কুকুৰ আনিবলৈ। ডাঙৰ লাগে নে সৰু লাগে? এতিয়া ধুনীয়াকৈ আপোনাৰ পোৱালিখিনি চৰিবলৈ পাইছে, জেগাটো অকণ বহল হৈছে। দেখিছে গাইছ চমাই ধৰিছে গোটেই, বহুত দিন জনা দিয়াই নাই সিহঁতক। গুড মৰ্ণিং বন্ধুসকল, আজি বহুত দিনৰ মূৰত ইউটিউবলৈ আহিছোঁ। মানে বহুত দিন হ'ল ইউটিউবত ভিডিঅ' আপলোড কৰাই নাই, তো ভাবিলোঁ ইউটিউবত ভিডিঅ' এটা আপলোড দিওঁ আজি। তো আপোনালোকক আজি দেখুৱাম মোৰ লোকেল মুৰ্গী ফাৰ্ম। মানে মই আজি বহুত দিনৰ পৰা লোকেল মুৰ্গী পুহি আছিলোঁ, তো আপোনালোকক দেখাওঁ। তো এইখিনি মোৰ লোকেল মুৰ্গী, এখন ফাৰ্ম, সৰু সুৰা ফাৰ্ম আৰু দেই। আৰু বন্ধুসকল, এই লোকেল মুৰ্গীখিনি বয়স ক'বলৈ গ'লে আপোনাৰ প্ৰায় সিহঁতৰ 2 মাহ 15 দিনমান বয়স হৈছে। 2 মাহ 15 দিনৰ সিহঁতৰ বয়স অনুযায়ী সিহঁতৰ ৱেইট আহিছে 600-700 গ্ৰাম, 650, কিছুমান 550ও আছে আৰু কিছুমান 800 গ্ৰামো হৈছে। যিকেইটা 800 গ্ৰাম হৈছিলে মই তেনেকৈ 4-5টা বিকা হৈছে। আৰু মুৰ্গী আছে প্ৰায় 140টা। মানে মই আনিছিলোঁ আপোনাৰ 192টা আনিছিলোঁ। তাৰে বৰ্ডিং কৰোঁতে অলপ লোকেল মুৰ্গী মৰ্টেলিটি আহে, মানে মৰি যায়। তো তাৰ ভিতৰত গৈ আপোনাৰ 145 মান আছিলে, তো কেইটামান বিকি এতিয়াও 140 মান আছে। তো আপোনালোকে ৱেইটটো দেখি গম পাইছেই ইয়াত আপোনাৰ 600 গ্ৰামো আছে 800 গ্ৰামো 800 গ্ৰাম নাই 650 আছে 700 গ্ৰাম আছে। তো লোকেল মুৰ্গীৰ ৱেইটটো একেবাৰে শ্ল', মানে ৱেইট নাহেই। আপুনি যিমানেই খোৱাক ৱেইটটো সিহঁতে নাহে। প্ৰায় 3 মাহ প্লাছ, মানে 4 মাহলৈকে লাগে আৰু ভাল এটা ৱেইট আহিবৰ কাৰণে। তো মই ইয়াৰ আগতেও পুহিছিলোঁ, সেই ছেইম কণ্ডিশ্যন, ৱেইটটো নাহেই। সেইটো দ্বিতীয়বাৰ হৈছে মুৰ্গী অনা। আৰু মোৰ এই ফাৰ্মখন নতুন, মানে এই ফাৰ্মখন বনোৱা আজি 15 দিন 20 দিনমান হৈছে। আগতে এইখন গাইছ মোৰ সৰু ফাৰ্মখন, যিখন মই আগতে প্ৰথম বনাইছিলোঁ এইখন। তো এইখন মানে পোৱালি সোমাই থাকিলে বহুতেই গৰম হয়, চাপৰকৈ চালি চিষ্টেমত বনাইছিলোঁ। সেইটো কাৰণে এইবাৰ ইয়াত মুৰ্গী ৰখা নাই। কিন্তু এতিয়া এইখন ফাৰ্ম মই চাফা চিকুণ কৰিব লাগিব, এই চাং চব খুলিব লাগিব। কিয় খুলিব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো গাইছ এইফালে আকৌ মুৰ্গী এটাও ওলাই গ'ল, নেটৰ বাহিৰ পালেগৈ, মানে ফাৰ্মৰ পৰা ওলায়ো নেটৰ বাহিৰ পালেগৈ। তো ইয়াক যেনে তেনে ধৰি পেলাই আকৌ মই ফাৰ্মত ভৰাব লাগিব। তো অকণমান দিগদাৰ হয় ধৰিবলৈ ওলাই যোৱাৰ পাছত, হ'লেও মানে ধৰিবইতো লাগিব ন। আকৌ গাইছ এইফালে মোৰ 200 পোৱালি বৰ্ডিং চলি আছে। এই পোৱালিখিনি বয়স হৈছে আপোনাৰ 10-11 দিন হৈ গৈছে। তো ইয়াতো জেগা নাইকিয়া হৈ গৈছে, ভুচিৰ গোন্ধ আহিছে আৰু পোৱালিবিলাকো অলপ ডাঙৰ হৈ গ'লতো। সিহঁতকো মই এটা জেগাৰ পৰা আন এটা জেগালৈ স্থানান্তৰ কৰিব লাগিব। সেইটো জেগা হৈছে এই সৰু গঁৰালখন যে দেখাইছিলোঁ, ভুচি চাফা কৰিব লাগিব বুলি কৈছিলোঁ, সেইখিনি চাফ চিকুণ কৰি সিহঁতক আমি তালৈ স্থানান্তৰ কৰিম। তো দেখিছে পোৱালিবিলাকৰ জেগা একেবাৰে নাইকিয়া হৈ গৈছে, মানে যেনে তেনে আছেহে। তো সেয়েহে লৰালৰিকৈ এই চাংখন খুলিবলৈ আমি আহিলোঁ। দেখিছে প্ৰথমতে চাংখন খুলি লওঁ। এইখন প্ৰথম বনাইছিলোঁ ন, আইডিয়াটো অকণ মিষ্টেক হ'ল। মানে সৰুকৈ বনাইছিলোঁ, ভাবিছিলোঁ তাত 200 মান পুহিম এনেকৈ ভাবিছিলোঁ, কিন্তু 200 মুৰ্গী ভৰাই দিলে ঘৰখন একদম গুপগুপীয়া গৰম আৰু গোন্ধ পুৰা মাৰে ন। তো সেইটো ফেইল হৈ গ'ল। কিন্তু চাং দিব নালাগে একচুৱেলি, চাং দিলে মানে কি হেঁচা মাৰি ধৰে তলৰ মুৰ্গীখিনি, গেছটো ওলাব নোৱাৰে। সেইকাৰণে চাং দিয়াটো ভুল। পৰাপক্ষত মুৰ্গী ফাৰ্মলৈ মুকলি হ'ব লাগে আৰু বাঁহ বান্ধি দিব লাগে, বাঁহবিলাকত যেনেকৈ উঠি থাকে। তো সেই ধৰণে হ'ব লাগে। কাম কৰি কেনেকুৱা লাগিছে? গঁৰালখন মানে এখন প্ৰথম বনোৱা গঁৰালখন চাপৰকৈ বনাইছিলোঁ, চালি টাইপত। কিন্তু বহুতেই গৰম, মানে ইয়াতো বৰ বেছি দিন ৰাখিব নোৱাৰিম পোৱালিখিনি। আৰু দাদা ইয়াতো 15 দিন মানুহে ৰাখিব পাৰিম চাগে। বেছি ডাঙৰ হ'লে এখনলৈ লৈ যাম। লোকেলখিনিও বিকি আছোঁ, চাইড কৰি ইয়াতে ভৰাবগৈ লাগিব। মিনিমাম ইয়াত 10-15 দিন থাকক আৰু এতিয়া গাইছ এই পোৱালিখিনি আমি এই সজাটোত ভৰাই আমি তালৈ স্থানান্তৰ কৰিব লাগে, যিখন নতুন গঁৰাল চাফা কৰি আছিলোঁ। 10-12টাকৈ নিব পাৰিম সজাটোত সোমাই পেলাই, যিটো ৱেইট হৈ গৈছে ন, ডাঙৰ হৈ গ'ল আগতকৈ। তো অকণমান সময়ো লাগিব। খুলি দিম। কাম কৰি কেনেকুৱা লাগিছে? বৰ ডেঞ্জাৰ মানুহ আপুনি আকৌ। আপোনাৰ গাত গৰম লাগে বুলি কৈছে আৰু মই আচৰিত পাইছোঁ। অলপমান শান্তি পাইছে দেই, শান্তি মানে ভালকৈ শান্তি পাইছে। বহুতেই গৰম লাগিছে আজি, বহুত গৰম। আৰু মোৰ পোৱালিখিনিও ইয়ালৈ লৈ আহি আছোঁ।
তো পোৱালিখিনি দেখিছে ইমান ধুনীয়াকৈ ইয়াত মানে উৰা মাৰিছে। তাতো জেগাটো সৰু হৈ গৈ আছিলে। কি কুকুৰ লাগে হা? কাষ্টমাৰ আহিছে কুকুৰ আনিবলৈ। ডাঙৰ লাগে নে সৰু লাগে? ডাঙৰ নাই নহয় বেছি ডাঙৰ। A few moments later. Finally guys, আমাৰ পোৱালিখিনি তাৰ পৰা ইয়ালৈ অনা হৈ গ'ল। তো মই আধাতে কামটো এৰি থৈ মজিলৈ গ'লোঁ। আজি শুকুৰবাৰ আছিলে জুমা। তো আহি দেখিছোঁ আমাৰ এই দাদাজনে একদম কমপ্লিট কৰি দিলে। তাৰ পৰা পোৱালিখিনি ইয়ালৈ লৈ আহিলে। চাওক এতিয়া ইয়াত ধুনীয়াকৈ আপোনাৰ পোৱালিখিনি চৰিবলৈ পাইছে। জেগাটো অকণ বহল হৈছে, মুকলি পাইছে। তাত মানে সময় পাৰ হৈ গৈছিলে, প্ৰায় 10 দিন 12 দিনমান হৈ গৈছিলে। এতিয়া ইয়াত আহল বহল পাইছেতো, ধুনীয়াকৈ উৰি ফুৰিছে। দানাজন দিয়া নাই, বহুত দেৰি হৈ গ'ল, প্ৰায় হেঁচা মাৰি ধৰিছে। দি দিব লাগে। দেখিছে গাইছ, হেঁচা মাৰি ধৰিছে গোটেই। বহুত দেৰি হৈ গ'ল, দানা দিয়াই নাই সিহঁতক। এতিয়া পানী দিবলৈ বাকী আছে, পানী দি দিওঁ। আসসালামু আলাইকুম। A few moments later. এতিয়া সময়ত 3টা বাজিছে আৰু মই মানে আজি দুপৰীয়া দানা সিহঁতক দিয়াই নাই এতিয়া। তো কাম কৰি সময়ে পোৱা নাই এতিয়া। তো তাত দানাও নাছিলে, এতিয়া দানা আনি পেলাই মই সিহঁতক দানা দিবলৈ আহিছোঁ। পেলাই চাওকচোন, একদম খোৱা দোৱা লগাই গৈছে। সময়ৰ অভাৱ হৈ গৈছেতো, খোৱা দোৱা লগাই গৈছে। মই মানে যেনিয়ে গৈছোঁ সিহঁতেও সেইফালে আহিছে। তো মই দানাখিনি তাক দি লওঁ, বিটটো চাই থাকক। আৰু এতিয়া দানা দি দিলোঁ, এতিয়া নিজান হৈ গ'ল আৰু। তো আৰু গৰমো পৰিছে, গৰমো বহুত পৰিছে। তো মই এটা চাইডে আৰু এইটো চাইডে টিপাল দাঙি দিছোঁ, মানে সৰুৰ পৰা বতাহটো সোমাই এইফালে ওলাই যোৱাকৈ। তো চাওকচোন, একদম চব এটা দানা খোৱাত ব্যস্ত। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰি দিব। ধন্যবাদ।